ও আনন্দ বহাই সবান্ধবে পাণ্ডবল গতে চলি যায় এরাম এৰিব খোজন্তে আশে ক্ৰন্দন উভতি ধৰি আখবা কুনিবৰ তাই লাজ দুপতি এৰাম তাখম্বাৰ প্ৰেমত অবিকল ভৈলা হৰি কমল নেতৰ নীৰ অৱশেষ হৰি হে ৰাম ঐ নিবৰ্দিয়া পাঞ্চু ভাই ও থাকিল কান্দন্তে তাখম্বাক চাই চলি অজান্তই ভগৱন্তে হে ৰাম চৰাই লন্ত নদ নদী অনগৰ শেষ পাইলন্ত আনত নামে আপোনাৰ দেশ ৰাম শহীদ খবৰ মহা দুখ পৰি পংকিলন্ত পাঞ্চ জৈন শংখ কৰে ধৰি কৃষ্ণ। এতিয়া চাওক, এই মহান ভাগৱত আমি আগতো কৈছিলোঁ, আগৰ সপ্তাহত আহোঁতেও কৈছিলোঁ, কাৰণ বিশেষকৈ সকলোৱে জানিব লাগে এই মহান ভাগৱত পূৰ্বতে আছিলে ক'ত, কেনেকৈ আছিলে, কাৰ কাৰ জৰিয়তে এই ভাগৱত আহি আছিলে আৰু কোনে পাইছিলে, কেতিয়া পাইছিলে, তাকে আমি অকণমান পুংখানুপুংখভাৱে আপোনাসৱৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ যে শুনা সভাসদ লোক ভাগৱত পূৰ্ব কথা যিমতে ভৈলন্ত ব্যক্ত পৃথিৱীত এঠা পূৰ্বে আদি নিৰঞ্জনে অনাদিত কইলা অনাদিয়ে অনন্তৰ আগত কহিলা অনন্তে কহিলা কালপুৰীয়া নাৰায়ণৰ আগত কালপুৰীয়া নাৰায়ণে কইলা হংস নাৰায়ণক হংস নাৰায়ণে কইলা সূৰ্য নাৰায়ণক সূৰ্য নাৰায়ণে কইলা শ্ৰীনাৰায়ণক শ্ৰীনাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আগত কহিলা ব্ৰহ্মাদেৱে নাৰদৰ আগত কহিলা নাৰদে ব্যাসক কহিলা ব্যাসে শুকক কহিলা শুকদেৱে পৰীক্ষিত ৰজাক শুনাইলা তাতে উগ্ৰসভা সুত আছিলন্ত তেহু পাছে মনোহৰ সুতক কহন্ত তাতে শংকৰাচাৰ্য আছিলন্ত শংকৰাচাৰ্যই কইলা নৃসিংহৰ আগত নৃসিংহই কইলা পৰমানন্দত পৰমানন্দই কইলা মহাভাৰতীত মহাভাৰতীয়ে কইলা পুৰুষোত্তম আগত। এতিয়া এই মহান ভাগৱত আজি পুৰুষোত্তমৰ প্ৰায় বিষ্ণুপুৰী আগত কহিলা বিষ্ণুপুৰী শিষ্য ব্ৰহ্মানন্দ ভট্টাচাৰ্য তানৰ শিষ্য জগদীশ মিশ্ৰ অনুপম জগদীশ মিশ্ৰই জগন্নাথৰ আজ্ঞা পালি শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ বুলি জানি যে আজি এই মহান ভাগৱত আজি 500 বছৰ অতিক্ৰম কৰিলে যিহেতুকে 500 বছৰ আগত আমাৰ গুৰুজনাই সুন্দৰভাৱে এই মহান ভাগৱত লিখিত ৰূপত আমাক মানে অৱদান হিচাপে দি থৈ গৈছে যে এই মহান ভাগৱত গুৰুজনাই যেতিয়া পাইছিলে যে আজি বাৰাণসীৰ পৰা জগদীশ মিশ্ৰই 6 মাহ মাথাত লৈ খোজকাঢ়ি আহি ভাগৱত শাস্ত্ৰ গীতা শাস্ত্ৰ বিষ্ণু সহস্ৰনাম বৃত্তান্ত
এই তিনিওভাগ শাস্ত্ৰ শংকৰ গুৰুজনাৰ হাতত পোনপটীয়া হিচাপে তুলি দিছিলে আহি। এতিয়া চাওক, এই গুৰুজনে ইমান সুন্দৰভাৱে পদ ৰচনা কৰি থৈ গৈছে যে আমাক কৈছে পদৰ জৰিয়তে যে শুনিও ক সৰ্বজন কৃষ্ণত অৰ্পিও মন মহাভাগৱত কথাষাৰ ইহে পুৰাণৰ ৰহস্য ভকতিৰ প্ৰকাশ সমস্ত বেদৰ সাৰ উদ্ধাৰ। শুনা আৰু তত্ত্বভেদ কল্পতৰু ভৈলবেদ তাৰ ফল মহাভাগৱত নাই আৰু সিঠাচাল নাছিল এক এটকাল স্বৰ্গ মধ্য পাতাল মধ্যত। সাধত অমিতময় কেৱলে আনন্দ ৰস পূৰ্বত আছিল বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলা পাইলা ব্ৰহ্মা পদ্মকল্পত। ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্যক নাৰদে আনি ব্যাসক দিলা। নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শোক মুখে ভূমিত পৰিলা। কৰা প্ৰাণ ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ। সাধু সংগ যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ কৰা দূৰ সমস্ত আপদ কৰা দূৰ। এতিয়া আমি সমস্ত আপদ দূৰ কৰিবলগীয়া হ'লে আমি সাধু সংগ আশ্ৰয় কৰিবই লাগিব। এতিয়া প্ৰথম স্কন্ধত অৰ্থাৎ এই 4 শ্লোক ব্ৰহ্মাই নাৰদক এই 4 শ্লোক দিছিলে জ্ঞান বিজ্ঞান তদং ৰহস্য। এই 4 শ্লোকৰ ভিতৰত প্ৰথম শ্লোকটো হৈছে আমাৰ কি হৈছে জ্ঞান, আৰু জ্ঞানে হৈছে গুৰু, আৰু গুৰু পদে অন্ধকাৰ ৰূপ পদে হৈছে পোহৰ। আমি এন্ধাৰ আঁতৰাই পোহৰ আশ্ৰয় ল'ব লাগিব, তাকে কৈছে জ্ঞান। আৰু এই জ্ঞান মাৰ্গৰ জৰিয়তে আমি জ্ঞান মাৰ্গটো পাবলগীয়া হ'লে গুৰু আশ্ৰয় ল'বই লাগিব। আৰু গুৰু আশ্ৰয় ল'ব যাওঁতে আমি নিজকে কোনোবা এজন গুৰু আশ্ৰয় লৈ এই জ্ঞান উপলব্ধি কৰিব লাগিব, কাৰণ গুৰু আশ্ৰয় নোহোৱালৈ আমাৰ জ্ঞান উপলব্ধি কেতিয়াও নহ'ব। সেই গতিকে প্ৰথম স্কন্ধটো হ'ল আমাক কি বুলি কৈছে চৰণ। প্ৰথম স্কন্ধ প্ৰথম চৰণ, প্ৰথমে দ্বিতীয় চৰণ দ্বিতীয় প্ৰথম চৰণ অৰ্থাৎ জ্ঞান। আমি প্ৰথম চৰণখন কেনেকৈ আগবঢ়াম, তাৰপিছত দ্বিতীয় চৰণখন কেনেকৈ আগবঢ়াম, কোনকেইখন চৰণৰ কথা কৈ আছে প্ৰভু ভগৱন্তৰ চৰণ চিন্তা তেওঁক পাবলগীয়া হ'লে আমি আমাৰ জ্ঞান উপলব্ধি হ'ব লাগিব। তাকে কৈছে যে প্ৰথম চৰণ আমি চৰণ দৰ্শন হ'ব লাগিব, ভগৱন্তৰ চৰণ পাব লাগিব। আৰু সেই চৰণ পাব যাওঁতে আমাৰ প্ৰথম অস্ত্ৰ হৈছে শংখ। শংখধ্বনি দিয়াৰ লগে লগে আমাৰ মন আৰু মগজুত জ্ঞান উপলব্ধি হয়। আৰু সেই কথাখিনিকে আজি আমাক সুন্দৰভাৱে কৈছে যে শ্ৰীকৃষ্ণ দ্বাৰকা নগৰত প্ৰৱেশ। তেওঁ আজি জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তই তেওঁ লীলা কৰিলে, আৰু লীলা কৰি তেওঁ দ্বাৰকালৈ উভতিছে। আৰু দ্বাৰকাৰ উভতাৰ সময়ত পাণ্ডৱসকলে তেওঁক কোনো পধ্যে এৰিব বিচৰা নাই। এতিয়া প্ৰভু ভগৱন্তই যিহেতুকে দ্বাৰকালৈ গমন কৰিছে, এতিয়া লগতে পাণ্ডৱসকলেও লগত গৈছে, আৰু তেওঁ যিসকল অনুচৰ আছে সমস্ত অনুচৰসকলো তেওঁলোকৰ লগতেই গৈছে। আৰু লগতে গৈছে যেনেভাৱে গৈছে আমাৰ নিচিনাকৈ মাতবোল নিদিয়াকৈ যোৱা নাই। তেওঁলোকে নামে গুণে গোটেই যোনফালে গৈছে সকলো ফালে মুখৰিত হৈ গৈ আছে, আনন্দৰ ৰোল উঠাই গৈ আছে। আজি তদ্ৰূপ ঠিক এই মঞ্চটো আজি দ্বিতীয় বৈকুণ্ঠ। আজি কৃষ্ণই যেনেকৈ দ্বাৰকা নগৰলৈ গৈছে, আজি আমি সবে কৃষ্ণ আজি কলৈ আহিছোঁ, দ্বাৰকালৈ আহিছোঁ। দ্বাৰকালৈ অহাৰ কথাটো হ'ল কি, বিশ্ব জগতত এখন দ্বাৰকা আছে, শুদ্ধ ব্ৰহ্মাণ্ডত আমি আমাৰ দেহ দ্বাৰকাখনক কেনেকৈ শান্তিত প্ৰৱৰ্তাব পাৰোঁ, শান্তি আনিব পাৰোঁ, ভগৱন্তৰ কথা শুনি আজি এইখন দ্বাৰকাত কৃষ্ণ প্ৰৱেশ কৰিবগৈ সকলোৱে দেই প্ৰভুসকল। কেনেকৈ প্ৰৱেশ কৰিব, আমি সকলোৱে একান্ত চিত্তে কায় মনোবাক্যে কৰ্ণ পথেদি প্ৰভু ভগৱন্তক এইখন দ্বাৰকাত আজি প্ৰৱেশ কৰাম। তাৰ কাৰণে ইয়াত বিশ্বত পদবন্ধে কৈ আছে, ভগৱান কৃষ্ণ যেতিয়া গৈ আছে তেওঁৰ লগত সমস্ত সকল গৈ
আছে, কতই কান্দিছে, কতই আঁকোৱালি ধৰিছে, প্ৰভু ভগৱন্তৰ চৰণত সেৱা ধৰিছে। আৰু গৈ 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 আমাক ইয়াত সুন্দৰভাৱে পাইছে যে চৰাইলন্ত নদ নদী নগৰ অৱেশ পাইলন্ত আনন্ত নামে আপোনাৰ দেশ, অৰ্থাৎ আনত্ত নামৰ এখন দেশ পাইছেগৈ। সেই আনত্ত নামৰ দেশখন যেতিয়া পাইছেগৈ যে শহীদ সবক মহা দুখ দূৰ কৰি ফুংকিলন্ত পাঞ্চজন্য শংখ কৰে ধনী। এতিয়া প্ৰভু শহীদসকলক যিসকল বান্ধৱ গৈছিল সেই সকলকো আনন্দ কৰি যে ভাইহঁত তোমালোকে বহুত দূৰ আহিছা মোৰ লগত, তোমালোকে দুখ নাপাবা। আৰু সেইটো সময়তে প্ৰভু ভগৱন্তই পাঞ্চজন্য শংখত ফুক দিছে। এতিয়া পাঞ্চজন্য শংখটো যেতিয়া কৃষ্ণ প্ৰভুৱে ফুক দিছে, সেই প্ৰভু ভগৱন্ত জগতৰ ঈশ্বৰ কৃষ্ণই সেই পাঞ্চজন্য শংখটো পাইছিল ক'ত? নহয় জানো? সেই শংখটো পাইছিল ক'ত? যেতিয়া গুৰু গৃহত সান্দীপনী মণি গৃহত তেওঁ যেতিয়া গুৰু শিক্ষা লৈছিলেগৈ কৃষ্ণই, আৰু সেই কৃষ্ণই গুৰু শিক্ষা লওঁতে আজি সেই বলোৰামৰ সৈতে গৈ তেওঁ গুৰু পুত্ৰক উদ্ধাৰ কৰিব যাওঁতে শংখাসু নামৰ এটা দৈত্যক বধ কৰি সেই শংখটো উদ্ধাৰ কৰিছিল। আৰু সেই শংখটো তেতিয়াৰ পৰাই প্ৰভু ভগৱন্তই সেইটো পাঞ্চজন্য শংখ হিচাপে নাম দি তেওঁ জমপুৰি পৰ্যন্ত কপাই দিছিলে সেই শংখৰ ধ্বনিয়ে। এতিয়া সেই শংখটো পাঞ্চজন্য যিটো শংখ, সেই শংখটো আমি প্ৰত্যেকে একোটা একোটা পাঞ্চজন্য শংখ। গম পাইছে গুৰুসকল, আই মাতৃসকল, আমিয়ে সেইটো পাঞ্চজন্য শংখ। আমাৰ এই শংখটোত আমি ফুক দিব পাৰিছোঁ নে নাই? যদিহে সদায় ফুক দিব পাৰিছোঁ এইটো দেহত, এইটো মানে এইখন দ্বাৰকাত সেই শংখটো, তেতিয়াহ'লে এই পঞ্চভৌতিক দেহে সদায় গতি আৰু মুক্তি পাব। এই কথাখিনি স্পষ্টকৈ আমাক প্ৰকাশ কৰি আছে কৃষ্ণ গোবিন্দ। এই পৰম বৈষ্ণৱ গুৰু সমস্ত, আমি এইখন আসনৰ অধিকাৰী নহয় যদিও ভকত বৈষ্ণৱৰ আদেশ অনুযায়ী এই আসনখন অলংকৃত কৰিছোঁ। এই আসনখন অলংকৃত কৰিবলৈ যাওঁতে হয়তো বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, যদিও বা হয় আপোনালোকৰ এই দাসৰো দাস বুলি ক্ষমা কৰি দিয়ে যেন। কৃষ্ণ। হে ৰাম বসুদেৱ আদি কৰি যত যদি গণ অধনিত জানিল ভৈল প্ৰিয় দৰিখন মাগ কৰি পাত হস্ত্ৰী বৈদ মংগলে অগয়া সবে আগ বাহি মহাকৌতুহলে এৰাম মৃদংগ গুমুখ শংখ সব দয়াম দুল কৃষ্ণ গুণ গায়া সবে অপ্ৰজা কৰে ৰুল এৰাম নাচে নত নৰত কি পচ পয় পৰে ভাতে অসুহিত কৃষ্ণ কাফেত পাইন ৰাজবাতে। এতিয়া সেই গুৰুসকল আমাক সুন্দৰভাৱে পদবন্দে এনেভাৱে পদে প্ৰকাশ কৰি গৈছে। প্ৰভু ভগৱন্তই যেতিয়া পাঞ্চজন্য শংখত ফুক দিলে, ফুক দিয়ালৈ সেই ফুকৰ শংখৰ ধ্বনিত গোটেই দ্বাৰকাবাসীসকলে শুনা পাইছে। শুনা পাই সকলোৱে গম পাই কৈছে যে আমাৰ পুত্ৰ কৃষ্ণ এতিয়া আহিছে, কাৰণ এইটো কৃষ্ণৰ শংখ। সেই গতিকে গোটেই দ্বাৰকাবাসীসকলে দৈৱকী বসুদেৱকে আদি কৰি নন্দ যশোদাকে আদি কৰি তেওঁ যিমান মানে বংশ মিতিৰ কুটুম্ব আছিল, পৰিয়ালৰ লোক আছিল, সকলোৱে আনন্দত মানে হুলস্থুল, মানে এনেধৰণৰ হুলস্থুল যিহেতুকে বহু দিনৰ মূৰত তেওঁলোকৰ পুত্ৰ যিহেতুকে গৃহলৈ আহিছে, এই গৃহত থকা যিসকল তেওঁ পিতৃ মাতৃ ভাই ককাই ওচৰ চুবুৰীয়া বা যিসকল মানে নাচনীও আছিল নহয় জানো, বা নামতি আছিল,
সকলোৱে ইমান উলহ মালহে কেৱল ভগৱন্তৰ মানে গীত গায়, ভগৱন্তৰ নাম গায়, সকলোৱে আনন্দত মুখৰিত হৈ দেৱবাদ্য বজাই এতিয়া ভগৱান কৃষ্ণক আগবঢ়াই আনিব গৈছে। গম পাইছেনে? ভগৱান কৃষ্ণ যিহেতুকে আমাৰ ঘৰলৈ আহিছে, তেওঁক আদৰি সাদৰি মানে যেনেকৈ নহওক গৃহখনলৈ আনিবৰ কাৰণে সকলোৱে চেষ্টা কৰিছে। এতিয়া আমাক এই কথাখিনি আমাক কৈ আছে, আজি আমাৰ লগত থকা যিবিলাক ভাৰ্যা আছে, ল'ৰা ছোৱালী আছে, সতি সন্তান নাতি পুতি আছে দেহত, এই দেহত থকা নাতি পুতিবিলাকেও আজি আনন্দিত, যিহেতুকে প্ৰভু ভগৱন্তক কৰ্ণপথেদি আমাৰ প্ৰৱেশ কৰি আছে হৃদয়ত। হৃদয়ত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ ইন্দ্ৰিয় যিমানবিলাক বেয়া বেয়া বৃত্তি আছিল, চৰিত্ৰ আছিল ইন্দ্ৰিয় বৰ্গৰ, সমস্ত ইন্দ্ৰিয় বৰ্গৰ বেয়া চৰিত্ৰবিলাক নিৰ্মূল খন্তেক সময়ৰ কাৰণে নিৰ্মূল হৈ সেইবিলাকে ভগৱন্তক হৃদয়ত আদৰিব বিচাৰিছে, কৃষ্ণক। কথা গম পাইছে গুৰুসকল? সেই গতিকে এনেধৰণৰ বস্তুবিলাক হৈছে এনেধৰণৰ মানে আধ্যাত্মিক পৰমাৰ্থিক তত্ত্ব। সেই গতিকে আমাক পদবন্ধে কৈ আছে কৃষ্ণক কেনেকৈ আদৰি নি আছিল, কিন্তু আমি সেই কথাখিনিহঁত বিশ্ব কথাখিনি আমি শুদ্ধলৈ আনিব পাৰিব লাগিব, নহয় জানো? কৃষ্ণ গোবিন্দ। দেখি বসুদেৱ কলা নীলা বনমালী, অপায়া প্ৰাণ পুত্ৰক ধৰিলাই পোৱালী। ৰামতি আইলা নেত্ৰৰ নিৰে শৰীৰ কৃষ্ণৰ, অয়াদৰিলা কৃষ্ণ বান্ধৱক নিৰন্তৰ। ৰাম কাহা কুশাৱতী কাকু হাস্য কৰিছে, অচলি যান্তৰথে পথে অমহেন্দ্ৰ পৰাই। ৰাম কৃষ্ণ আহি বাৰ শুনি দ্বাৰকাৰ নাৰী, গৃহেশ্বৰী হিংসাহীনে পুষ্প জয় কৃষ্ণ। এই গুৰুসকল কি সুন্দৰ মানে পদবন্ধে আমাক মানে কিছু কথা প্ৰকাশ কৰি গৈছে, নহয় গুৰুসকল? চাওক আজি কিমান সুন্দৰ, আজি জগতৰ ঈশ্বৰ দ্বাৰকালৈ আহিছে। দ্বাৰকাত অহা গম পাই মাতৃ পিতৃ মাতৃ দৈৱকী বসুদেৱ এইসকলে আজি পুত্ৰক মানে দেখা পায় মাক দেউতাকহঁতে আগবাঢ়ি গৈছে, আৰু পুত্ৰয়ো ৰথৰ পৰা নামি তেওঁ পিতৃ বসুদেৱক আঁকোৱালি ধৰিছে। আঁকোৱালি ধৰি আৰু তেওঁ যে কান্দিছে, চকু পানী ওলাইছে। আজি বসুদেৱে পুত্ৰক আঁকোৱালি ধৰিছে, পুত্ৰয়ো দেউতাকক আঁকোৱালি ধৰিছে মৰমতে, কাৰণ বহুদিন দেখা দেখি নাই, নহয় জানো? আজিও আমাৰ এসপ্তাহ আপোনালোকৰ লগত দেখা দেখি নাই, এসপ্তাহৰ মূৰতহে আজি দেখা দেখি হৈছোঁ। গম পাইছে? এই কথাবিলাক ক'ত সোমাই আছে? আজি কিমান ভাগ্যৰ মূৰত আজি অহা সপ্তাহটো পাওঁ নে নেপাওঁ ঠিক নাই দেই গুৰুসকল। অহা সপ্তাহটোত জীয়াই থাকোঁ নে নাথাকোঁ ঠিক নাই। ভগৱন্তৰ কৃপাতে যোৱা এই সপ্তাহটো ভালে কুশলে থকা গতিকে আপোনালোকক লগ পালোঁ, নহয় জানো? আকৌ অহা সপ্তাহটো লগ পাওঁ নে নেপাওঁ ঠিক নাই। সেই গতিকে আমি যিহেতুকে যেতিয়ালৈ জীয়াই আছোঁ, যিহেতুকে চৈতন্য শক্তি পাই আছোঁ, সদায় এই পাই থকা সময়খিনি এক প্ৰভু ভগৱন্ত জগতৰ ঈশ্বৰ কৃষ্ণক আমাৰ হৃদয়ত মানে স্থাপন কৰিব পাৰিছোঁ নে বা কৰিছোঁ নে নাই, নহয় জানো? এই কথাখিনি ইয়াত আমাক সুন্দৰভাৱে কৈছে। তেওঁ সতীৰ্থ যিবিলাক বান্ধৱ আছিল, বন্ধুবৰ্গ আছিল, তেওঁলোককো মিচিকিয়া হাঁহি এটা মাৰি কৃষ্ণই মানে সকলোকে আশ্বাস বান্ধি ভালে আছানে, তোমালোকে অমুকা অমুকা ভালে আছানে, নহয় জানো? যে অমুকা ককাই ভালনে, যে সকলোৱে মানে খা খবৰবিলাক আজি জগতৰ ঈশ্বৰ কৃষ্ণই লৈছে আৰু সকলোৱে আনন্দিত। আৰু লগতে দ্বাৰকাত যিসকল গোপী আছিল, গোপীসকলে আছিল, সেই গোপীসকলেও বৰ আনন্দ কৰিছে যে আজি কিমান দিন ধৰি কৃষ্ণৰ লগত আমি লীলা মিলা একোৱে কৰিব পৰা নাই জগতৰ ঈশ্বৰৰ লগত। আজি কত ভাগ্যৰ মূৰত আমাৰ গৃহলৈ দ্বাৰকা নগৰলৈ আজি কৃষ্ণ আহিছে। এতিয়া আকৌ যেনিবা আগৰ দৰে প্ৰভু ভগৱন্তৰ লগত
তেওঁৰ লগত লীলা কৰিব পাৰিম। এতিয়া কিমান দিন লীলা কৰিব, এসপ্তাহ লীলা কৰিব পৰা নাই নহয় জানো গুৰুসকল? এসপ্তাহ আমি ভগৱন্তৰ লগত লীলা কৰিব পৰা নাই গোপীবিলাকে। আমাৰ লগত থকা যিবিলাক গোপী সিয়া উপসিয়া, এই সিয়া উপসিয়াবিলাকে একোগৰাকী গোপী। আজি ভগৱন্তৰ নাম হৃদয়ত স্থাপন কৰি দিয়াৰ লগে লগে সিয়া উপসিয়া ধনীবিলাকে গ্ৰন্থীবিলাকে আনন্দ পাইছে। তেওঁবিলাকৰ আজি আমাৰ তেজৰ প্ৰতিটোপাল ঢৌত প্ৰভু ভগৱন্তৰ নাম বিৰাজ হৈ আছে, ৰাম নামৰ ধ্বনি উঠি আছে, হয়নে নহয় বা গুৰুসকল? এতিয়া এই ৰাম নামৰ যদি ঢৌ আমি প্ৰতিটোপাল তেজত প্ৰতিডাল শিৰাত যদি আমি প্ৰবাহমান কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমাৰ লগত থকা গোপীসকলে নিশ্চয় আনন্দ কৰি কৃষ্ণৰ লগত প্ৰেম কৰি আছে, লীলা কৰি আছে পৰমাত্মাৰ লগত। গোবিন্দ। ৰাম হুৱে যেবে নবনিল মহামেঘ খন্দ্ৰ, ওপৰে প্ৰকাশে তাৰ আদিত্য প্ৰচণ্ড। ৰাম দুই পূৰ্ণ চন্দ্ৰ তাৰ থাকে দুই পাশে, অততে ইন্দ্ৰধনু থিৰ বিজুলী প্ৰকাশে। জিলিমিলি কৰে তাৰা ঠাই ঠাই, অতবা কৃষ্ণ শৰীৰৰ উপবাস পাই। ৰাম কোটি কন্দ্ৰ পৰদৰ্প চুৰ দেখি, অহেন ৰূপে যন্ত কৃষ্ণ অসবাকো দেখি। চাওক ইমান সুন্দৰভাৱে আমাক পদবন্ধে কৈ আছে, যি য'ত জগতৰ ঈশ্বৰ যোনফালে গৈছে সকলো ফালে পোহৰ, কোটি সূৰ্যৰ পোহৰ চন্দ্ৰ পোহৰে বিৰাজ কৰি গৈ আছে। আৰু যিজনে ইচ্ছা কৰিলে, যিজনৰ কাৰণে আজি চন্দ্ৰ আৰু সূৰ্যই পোহৰ দি আছে, আৰু যিজনৰ কাৰণে আজি আমি সকলোৱে ইজনে সিজনক দেখা পাইছোঁ, যিজনৰ কাৰণে আজি আমি আপোনাৰ খবৰ আগত তেওঁৰ গুণনামকেই প্ৰকাশ কৰিব পাৰিছোঁ, যিজনৰ কাৰণে আজি আপোনালোকৰ চৰণ দৰ্শন পাইছোঁ, সেইজন যিহেতুকে আমাৰ হৃদয়ত আছে, আৰু সেইজনক যেতিয়া আমি জানিম বা বুজিম যে প্ৰভু ভগৱন্ত আমাৰ প্ৰত্যেকৰ হৃদয়ত আছে, থাকি তেওঁ চৈতন্য শক্তি দি জাগ্ৰত কৰি আমি তেওঁ গুণানুকীৰ্তন গাবৰ কাৰণে আমি ইচ্ছা কৰিব লাগে, প্ৰত্যেকে চেষ্টা কৰিব লাগে। কিন্তু আমি একো বুজি নাপাওঁ, নেজানো, জানো কিন্তু ভগৱন্তই আমাক পালন কৰি আছে। কিন্তু সেইজন ভগৱন্তক আমি কেনেকৈ সেৱা ভকতি কৰিব লাগে আমাৰ প্ৰত্যেকৰ হৃদয়তে আছে, কিন্তু সেইজনক আমি জগাব পৰা নাই, জগাব নেজানো, নহয় জানো? সেইজনক কি নাম দি জগাম, কেনেকৈ জগাম, সেইজন ঈশ্বৰক আমি বুজি পোৱা নাই। কিন্তু আমি কি কৰিছোঁ, নিজকে অহংকাৰী হৈ ইন্দ্ৰিয় কবলত পৰি ময়মত্ত হৈ যে ময়ে কৰিছোঁ, ময়ে খাইছোঁ, ময়ে পিন্ধিছোঁ, ময়ে উৰিছোঁ, মোৰে সমস্ত, সকলোবিলাক মোৰেই, কেৱল এইটো ভগৱন্তৰ প্ৰতি আমাৰ যি হিতাহিত মানে জ্ঞান বা উপলব্ধি তেওঁক কেনেভাৱে কৰিব লাগে, এই বস্তুটো চেতনাহীন, আমি জ্ঞানহীন, আমি মনুষ্যসকল, নহয় জানো? আমি ইমান মানে জ্ঞানহীন। এতিয়া ইয়াত আমাক পদবন্ধে কৈছে, যিজন আজি দ্বাৰকা পোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন মানে জিলিকি আছে, যিজনৰ কাৰণে গোটেইবিলাকে আনন্দ কৰিছে, তাৰ দ্বাৰকা নৰ নাৰীসকলে, যিজনৰ কাৰণে আজি বহুদিন ধৰি তেওঁলোকৰ মানে আনন্দ নাছিল, কিন্তু আজি তৎমুহূৰ্ততে ভগৱন্তৰ পাঞ্চজন্য শংখৰ মাত শুনাৰ লগে লগে দ্বাৰকাবাসীসকলৰ মানে আনন্দ আহিছে। যে কি আনন্দ? 9টা আনন্দ আহিছে দ্বাৰকাবাসীসকলৰ। 9টা আনন্দৰ মাজতহে প্ৰভু ভগৱন্ত আছে।
যে এই 9টা আনন্দ হৈছে নিত্যানন্দ, প্ৰেমানন্দ, সদানন্দ, দয়ানন্দ, সচ্চিদানন্দ, এনেকৈ কৈ 9টা আনন্দ আছে। এই 9টা আনন্দ যাৰ হৃদয়ত থাকিব তেওঁক কিবা আৰু বেলেগ কিবা লাগে নেকি জীৱনত? একো নালাগে। য'ত আনন্দ আছে, য'ত মানে ভগৱন্তৰ মানে নাম আছে, নহয় জানো? য'ত নেকি আনন্দ থাকে তাতে প্ৰেম আছে, আৰু য'ত প্ৰেম আছে তাতে আনন্দ আছে। আৰু যিখন গৃহত যাৰ হৃদয়ত আনন্দ নাই, প্ৰেম নাই, তেওঁৰ হৃদয়ত ভগৱন্তও নাই বুলি ধৰি লওক। কিন্তু আছে ভগৱান কিন্তু শুই আছে তেওঁৰ দেহত। তেওঁ সেইজন ভগৱন্তক জগাব, জাগ্ৰত কৰিব পৰা নাই। আৰু যেতিয়ালৈ ভগৱন্তক জগাব নেজানিব তেতিয়ালৈ তেওঁৰ হৃদয়ত ভগৱন্তই কোনো ক্ৰিয়া নকৰিব, কেৱল খাওঁ পিয় মজ কৰোঁ, নহয় জানো? সেইটোৱে হৈ থাকিব, জীৱনত আৰু কল্যাণ নহ'ব। সেদেই আইসকল বাপ সমস্ত। সেই গতিকে আমি সেইজন জগতৰ ঈশ্বৰক বিশ্ব জগতত কৈ আছে পদবন্ধে, ক্ষুদ্ৰ জগতত আমি এই পদৰ লগত ইজাই মেলি আমি হৃদয়ত সেইজনক আমি পালন কৰিব পাৰিব লাগিব। সেইটোহে আচল আধ্যাত্মিক তত্ত্ব বা পৰমাৰ্থিক তত্ত্বৰ মাৰ্গৰ কথা দেই আইসকল। কাৰণ এনে আমি পদবন্ধে যদি পঢ়ি যাওঁ কি বুজি পাম? একো বুজি নাপাম, নহয় জানো? পদৰ লগত ইজনী ৰাখি আমি দেহ মাৰ্গত যদি যাওঁ, কাৰণ ইয়াকে কৈছে মানে দেহ ভাগৱত। দেহটো যেনেকুৱা ভাগৱত, এই ভাগৱতখন চাই 336টা কাহিনী সাধু কথাৰ জৰিয়তে এই সাধু শুনি যদি আমি সাধু হ'ব পাৰোঁ তেতিয়াহে তাক কৈ মহান সাধু। সাধু যেতিয়ালৈ শুনিব নোৱাৰিব ধৈৰ্য ধৰি, তেতিয়া সাধু হ'ব নোৱাৰিব। আৰু সাধু হ'ব নোৱাৰিলে তেওঁনো মহান হ'ব কেনেকৈ, নহয় জানো? সেইগতিকে সাধু শুনি সাধু মানে শুনা পায় তেওঁ যিজনে মহান সাধু হ'ব সেইজন নিশ্চয় এই পৃথিৱী ভৱ সমুদ্ৰত তৰি যাব পাৰিব, সেইজনে নামৰ নৌকাখন পাব। এতিয়া ইয়াৰ পিছত পদবন্ধেনো আমাক কি কয় আমি আকৌ শ্ৰৱণ কৰোঁ আহক। কৃষ্ণ গোবিন্দ। অনন্তৰ প্ৰীতিৰগী হত প্ৰৱেশিলা, অদৈৱ কি প্ৰমুখ্যে খাতু অমাতৃ কলমিলা, চিৰকালে প্ৰিয় পুত্ৰ পায়া খাতু মাৱে, অহৰি সেবিবলৈ অতি ভয়া প্ৰেম ভাৱে, ৰাম কুলে লৈয়া মহাস্নেহে খুন্দি লন্ত শিৰ, নয়নৰ জলে ত্ৰাণ হিয়াইলা শৰীৰ, তাসম বাকৰ চাখিয়া বিনয় বচনে, নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে। জয় কৃষ্ণ। হে গুৰুসকল, কি সুন্দৰ। এতিয়া চাওক, যেতিয়া দ্বাৰকাত প্ৰৱেশ কৰিলেগৈ, প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ দেউতাক বসুদেৱে বৰ আনন্দিত। আৰু আজি জগতৰ ঈশ্বৰ কৃষ্ণক আজি বসুদেৱে কোলাত তুলি লৈছে। আৰু কোলাত তুলি লৈ তেওঁ মাথাটো অৰ্থাৎ সি ধ্যান লৈছে, পুত্ৰৰ ধ্যান লৈছে। সেই গতিকে আজিকালি আপোনালোকৰ এটা কথা কওঁ আই বাপ সমস্ত, কেতিয়াবা ল'ৰা ছোৱালী বা নাতি পুতি কোলাত ল'লেও গালে মুখে চুমা নাখাব, শিৰত চুমা খাব, শিৰত ধ্যান ল'ব। সেই সন্তানৰ আয়ুস শ্ৰীবৃদ্ধি বাঢ়িব। আৰু গালে মুখে যদি চুমা খোৱা যায় তাত কেতিয়াবা ক্ষতি হৈ যায়। সেই গতিকে এইবিলাক কথা মই চমু হিচাপে আপোনাক খবৰ আগত আগবঢ়াইছোঁ। মূল কথা হৈছে কি, আজি এই দ্বাৰকা প্ৰভু ভগৱন্তক আজি সকলোৱে মানে আগুৰি লৈছে। কাৰণ সকলোৱে চাইছে যে আজি বাচ্ছা ইমান দিন নাই, নহয় জানো? আজি আমাৰ বাচ্ছা গৃহত ওলাইছে, আহি কিমান সকলোৱে আনন্দ, নহয় জানো? এই আনন্দত ভগৱন্তক এতিয়া চাওক, সকলোৱে তেওঁৰ কেৱল যশ কীৰ্তন গুণানুকীৰ্তন গাইছে দ্বাৰকাসকলে, বাসীসকলে। কিন্তু আমি দ্বাৰকাবাসীসকলে তেওঁ গুণানুকীৰ্তন গাব পাৰিছোঁ জানো? গাব পৰা নাই, নহয় জানো? কাৰণ চাওক, আমি এদিনীয়া খন্তেকীয়া
আজি বৃহস্পতিবাৰ পাঠখন বুলি পেলাই অকণমান নীতি নিয়মৰ মাজত যেনিবা আহিছোঁ আৰু নহয় জানো। কিন্তু এই কৰ্মভাগ, ঈশ্বৰৰ কৰ্মভাগ আমি সপ্তাহৰ প্ৰতিদিনাখনে প্ৰতিটো মুহূৰ্তত সেইজন প্ৰভুক আনন্দ দিব পাৰিছোঁনে? জগতৰ ঈশ্বৰ কৃষ্ণক নাম লৈছোঁনে? যদি ল'ব পাৰিছোঁ সেইজনৰ নাম, আমাৰ হৃদয়ত থকা সেইজনেও আনন্দ পাব, পৰমাত্মাই। কাৰণ পৰমাত্মাক আনন্দ দিবলগীয়া হ'লে জীৱ নামৰ আত্মাটোৱে কাৰণ মন আৰু বুদ্ধিৰ লগত মিলিত হৈ কাইটো শুদ্ধ কৰি কাই বাইক মন বুদ্ধি চিত্ত এই পাঁচটা বস্তু এক কৰি ইন্দ্ৰিয় বৰ্গক বশ মানাই ইন্দ্ৰিয় বৰ্গক সমস্ত জ্ঞান ইন্দ্ৰিয় কৰ্মেন্দ্ৰিয় এইবিলাকক লাইনত আনি এইবিলাককো একোগৰাকী নামতি বনাব পাৰিব লাগিব। ইন্দ্ৰিয় বৰ্গবিলাকক যেতিয়ালৈ আমি নামতি বনাব নোৱাৰিম তেতিয়াহ'লে আমাৰ এই নামঘৰটোত নাম ধৰোতা মানে ভকত নাথাকিব দেই গুৰুসকল। কাৰণ এইটো দেহত এইটো আমাৰ ডিঙিৰ পৰা ওপৰৰ খণ্ডটোৱে হ'ল মণিকূট আৰু ডিঙিৰ পৰা তলৰ খণ্ডটোৱে হ'ল মণিকূট। কাৰণ নামঘৰ মণিকূটত কোন থাকে? ভগৱান থাকে। অৰ্থাৎ ডিঙিটোৰ ওপৰত মুণ্ডত ভাগৱতৰ একাদশ স্কন্ধত ললাটে কেশৱায় নমঃ, অৰ্থাৎ প্ৰভু ভগৱন্ত ললাট অংশত কেশৱ হিচাপে বহি আছে, ভগৱান হিচাপে বহি আছে। আৰু সেইজন ভগৱন্তক শান্তি দিবৰ কাৰণে, শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ নামঘৰটোত নাম গোৱা ভকত লাগিব নহয় জানো? আমাৰ বিশ্বজগতত পদবন্ধে এইবিলাক কথা কৈ আছে যে বৈকুণ্ঠত ভকত 12 বৈষ্ণৱ 14 পাৰিষদ বৈকুণ্ঠত আছে। কিন্তু আমাৰ এই দেহ ব্ৰহ্মাণ্ডত আমাৰ দেহটোক আমি বৈকুণ্ঠ সদৃশ বনাব পাৰিছোঁনে নাই? যদি দেহটোক বৈকুণ্ঠ সদৃশ বনাব পাৰিছোঁ, দেহত স্বৰিপু যিদিনাখনে দমন হ'ব, এই 6টা গুণ বেয়া গুণ যেতিয়া 6টা বেয়া গুণক যেতিয়া আমি ভাল গুণলৈ লৈ আহিব পাৰিম, যে এই ভাল গুণটো আনি দিয়াৰ লগে লগে দেহত 6জন ভকত থিতাপি হ'ব। 6 ভকত দেহত থিতাপি হ'ব। কেনেকৈ থিতাপি হ'ব 6জন ভকত? অৰ্থাৎ এতিয়া চাওক, বৈকুণ্ঠ ভকত হৈছে হনুমান, জাম্বুবান, বিভীষণ, উদ্ধৱ, বিদুৰ, মৈত্য। এই 6জন হ'ল বৈকুণ্ঠৰ ভকত। কিন্তু আমাৰ এই স্বৰিপু কাম ক্ৰোধ লোভ মোহ মদ মচাৰ্য এই স্বৰিপু যিদিনাখনে দমন হ'ব, এই 6টা বেয়া গুণৰ ঠাইত 6জন যেতিয়া আমি ভকত বনাম নহয় জানো, ভকত বনাই ল'ম, এই 6জন ভকত য'ত থাকিব তাত 12 বৈষ্ণৱো থাকিব। কাৰণ ভকত য'ত নাথাকে তাত বৈষ্ণৱো নাথাকে দেই গুৰুসকল। সেইগতিকে ভকত য'ত যিহেতুকে আমাৰ দেহত 6জন ভকত বনাই ল'ব পাৰিছোঁ, ইয়াত 12 বৈষ্ণৱ থাকিবই। কাৰণ আপোনালোক এতিয়া ভকত, গতিকে 12 বৈষ্ণৱী হৈ আজি এই মঞ্চত আপোনাৰ ৰংগমঞ্চত আহি ভাগৱতৰ কথা শ্ৰৱণ কৰিব পাৰিছে। কাৰণ বৈষ্ণৱী গুণটো আছে। গতিকে কাৰণ এই বৈষ্ণৱী গুণটো আনিব যাওঁতে যেনে বৈকুণ্ঠত 12 বৈষ্ণৱ ব্ৰহ্মা, মনু, হৰ, কপিল, কুমাৰ, শুক, বলি, ভীষ্ম, যম, জনক, নাৰদ আৰু প্ৰহ্লাদ, এই 12জন বৈষ্ণৱ, এইকেইজন হ'ল বৈকুণ্ঠ। এতিয়া আমাৰ দেহত এই 12 বৈষ্ণৱ অৰ্থাৎ 12 স্কন্ধ 12টা ভাগত বিভক্ত কৰিছে দেহটো। প্ৰথম চৰণৰ পৰা একে দ্বাদশ মুণ্ডলৈ 12টা ভাগ। কাৰণ আজি মন ইন্দ্ৰিয়, মন বুদ্ধি আৰু চিত্ত ঠিক হোৱা গতিকে আজি মঞ্চলৈ আহিছোঁ। কোনে আনিলে? মনটো আহিছিল, মনে কৈছে আজি মঞ্চলৈ যাব লাগে। আনিলে কোনে? চৰণে আনিলে। প্ৰথম চৰণ সোঁ ভৰিখন আগবঢ়াই দিয়াৰ লগে লগে দ্বিতীয় চৰণ নিজে নিজে আগবাঢ়ি গ'ল, হয়নে নহয় বা? দ্বিতীয় চৰণক কৈছোঁ নেকি দ্বিতীয় চৰণ আগবাঢ়ি যা? আমিতো কোৱা নাই। মন ঠিক হোৱাৰ লগে লগে চৰণ নিজে নিজে, চৰণ অহাৰ লগে উহু যুগল আহিল, উহু যুগল অহালে নাভি দেশ আহিল পঞ্চমত, ষষ্ঠত বক্ষস্থল আহিল, সপ্তমে অষ্টমে কমল যুগল, 7 নম্বৰ স্কন্ধ আৰু 8 নম্বৰ স্কন্ধ মিলি এক ভগৱন্তক তুতি কৰিব লাগিব। আকৌ 9 নম্বৰত আহিল নৱম স্কন্ধ কণ্ঠদেশ, নৱমত হ'ল কণ্ঠদেশ, 10 নম্বৰ স্কন্ধ হ'ল তুণ্ড, তুণ্ড শব্দ অৰ্থ হৈছে মুখমণ্ডল, আৰু 11 নম্বৰ স্কন্ধ হৈছে ললাট, অৰ্থাৎ যাক আমি ললাটে কেশৱায় নমঃ তাকে কৈছে, অৰ্থাৎ ক্ৰিয়া।
আমি সমস্ত কৰ্ম ক্ৰিয়াবিলাক কৰ্মবিলাক কেনেকৈ কৰিম, কি মাধ্যমত কৰিম আৰু কেনেকৈ আমি কৰি যাব পাৰিম, এই সমস্ত ছিগনেল দিয়া, ইংগিত দিয়া, জ্ঞান দিয়া বস্তুখিনিয়ে হ'ল ললাট অংশত আছে, ভগৱান আছে। কাৰণ ললাট অংশত কেনেকৈ আছে, তেওঁ ৬২,০০০ নাৰী মূল নাৰী হিচাপে আমাৰ ললাট অংশত আপোনালোকে ছুইচ বৰ্ডবিলাক দেখা পাইছে নিশ্চয়, নহয় জানো? কাৰেণ্টৰ ছুইচ বৰ্ডবিলাক, এই ছুইচ বৰ্ডবিলাকত প্ৰতিটো লাইটৰ কাৰণে ছুইচটোত এডাল এডাল ৱায়াৰ সোমায়, গম পাইছেনে? প্ৰতিটো লাইট ফেনৰ কাৰণে এডাল এডালহে ৱায়াৰ সোমায় ছুইচত। কিন্তু তাৰ যিটো নিগেটিভ গ্ৰাউণ্ড লাইন, এই নিগেটিভ লাইনটো ৱায়াৰকেইডাল একেলগে জপাই বনমালি কৰি ব্লেক টেপেৰে মেৰিয়াই থৈ দিয়ে। আমাৰ চকুলৈ যে এই কপালৰ পৰা চকুলৈ এডাল ৱায়াৰ আহি গ'ল, ইটো চকুলৈ আহিল, দাঁতলৈ আহিল, মুখলৈ আহিল, জিভালৈ আহিল, নাকলৈ আহিল, কাণলৈ আহিল, এই ৱায়াৰ কানেকশ্যন নাৰীবিলাক আহি আহি তাৰ মূল যিটো বডি লাইন, বডি গ্ৰাউণ্ড লাইন, এই বডি লাইনটো ৱায়াৰখিনিহঁত ইয়াতে মানে মেৰিয়াই থৈ দিছে ব্লেক টেপ দি এইখিনি জেগাত। কাৰণ সেই গতিকে পেট বিষালে গম পাওঁ, পিঠিত সানিলে মহ এটা কামুৰিলে গম পাওঁ, ভৰি তলুৱাত কাঁইট এডালে বিন্ধিলে গম পাওঁ, নহয় জানো? এই ছিগনেলবিলাক দি আছে। আৰু এই ছিগনেলখিনি যিহেতুকে এই ললাট অংশই দি আছে, দ্বাদশ স্কন্ধত কৈছে যে মুণ্ড কাম কি, মুণ্ডৰ কাম কি? মুণ্ড এটাই মূল কাম, মুণ্ডত আমাৰ ঘিউ দিলে ভগৱন্তই, সকলোৱে মুণ্ডত ঘিউ দিলে, কিন্তু ঘিউখিনি এনে দিয়া নাই। কাৰণ ঘিউখিনিৰ মাজত আমি চকুৱে মনিব নোৱাৰা কিছুমান শিৰা উপশিৰা ঘিউখিনিয়ে ক্ষীৰবিলাকক ঠাণ্ডা কৰি ৰাখে, মগজু। আৰু মগজু ক্ষীৰবিলাকক যেতিয়া ঘিউবিলাকে ঠাণ্ডা কৰি ৰাখে, তাৰ বিনিময়ত মগজু ৱাৰবিলাকে শিৰাবিলাকে ভাল কাম বা ভাল কথা চিন্তা কৰে। কেনেবাকৈ যদি মগজুত আমি অখাদ্য বস্তু এটা খাই দিম, সেই অখাদ্য বস্তু যিবিলাক ৰস, এই ৰসবিলাক গৈ যেতিয়া আমাৰ শিৰবিলাকক উত্তেজিত কৰি দিব, শিৰবিলাক উত্তেজিত হোৱাৰ লগে লগে শিৰবিলাক ফুলি যোৱাৰ লগে লগে মগজুৰ শিৰবিলাকো ফুলি যাব, ফুলি যোৱাৰ লগে লগে মগজুটো মাথাটো বিষাব, মাথা ঘূৰাব। আৰু বেছিকৈ যদি তাত আৰু বেয়া কিছুমান দ্ৰব্য সোমোৱাই দিয়া যায়, মগজুৱে কাম নিদিয়া হ'ব। আৰু কাম নিদিয়াৰ বিনিময়ত মগজুটো হেং মাৰিব, হেং মৰাৰ বিনিময়ত মগজুৱে ভাল ছাৰ্ভিচ দিব নোৱাৰিব। তাৰ কাৰণে আমি বিপথে পৰিচালিত হৈ যাম। ঘৰৰ ভাই ককাই পিতৃ মাতৃৰ লগত, ওচৰ চুবুৰীয়াৰ লগত সদায় দণ্ডাই কাজিয়া হৈ থাকিব, ধৈৰ্য সহ্য গুণ নোহোৱা হ'ব। সেই গতিকে আমাক সুন্দৰভাৱে এই দেহটোক পৰিচালনা কৰিবলগীয়া হ'লে, দেহক শান্তি আনিবলগীয়া হ'লে, দেহক প্ৰথম শান্তি দিয়াৰ লগে লগে পৃথিৱী শান্তি হয়।